পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে তৎপৰতা বৃদ্ধি কৰিছে। আজি শিৱসাগৰ নিৰ্বাচনী জিলাত ৩খন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিছে আৰু এই সভাকেইখনত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা, সেইদৰে মন্ত্ৰী যোগেন মহন সহ কেইবাগৰাকী বিষয়ববীয়া অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে কি ধৰণে শিৱসাগৰ নিৰ্বাচনী জিলাৰ ৮২খন পঞ্চায়ত দখল কৰিব তাৰ কুচকাৱাজ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা আছে, কি ধৰণে চলাইছে প্ৰস্তুতি? চাওক, আমি সাংগঠনিকভাৱে সদায় জাগ্ৰত, আমি সাংগঠনিকভাৱে সদায় কাম কৰি থাকোঁ। গতিকে যিকোনো সময়তে যিকোনো নিৰ্বাচনৰ বাবে আমি সাজু হৈ আছোঁ। গতিকে আমাৰ শক্তিশালী এই শিৱসাগৰ জিলাত আমি কাম আৰম্ভ কৰিছোঁ। আজি ব্যক্তিগতভাৱে মই কেইবাখনো মিটিঙত অংশগ্ৰহণ কৰিম। আমাৰ শিৱসাগৰ জিলাৰ এই ডিমৌ, নাজিৰা, শিৱসাগৰৰ উপৰিও চৰাইদেউৰ মাহমৰা আৰু সোণাৰী সমষ্টিটো সভাত অংশগ্ৰহণ কৰিম। তাৰ পৰৱৰ্তী সময়ত যোৰহাটৰ বাকী আমাৰ লোকসভা অন্তৰ্গত বাকী সমষ্টিবিলাকলৈ যাম। গতিকে খুব ব্যস্ততাপূৰ্ণ কথা। আমাৰ গোটেই সমস্ত আমাৰ সাংগঠনিক যিমান বুথ পৰ্যায়ৰ সভাপতিৰ পৰা মণ্ডল সভাপতিলৈকে সকলোৱে আজি একত্ৰিত হৈছে। ইয়াত আপোনালোকে দেখিছে ভিতৰত ঠাই নাইকিয়া হৈছে। গতিকে সকলো যথেষ্ট আগ্ৰহী আৰু উৎসাহিত। নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি বিকাশৰ ঢল বোৱাইছে, শান্তিৰ যি এটা পৰিৱেশ, তাৰোপৰি সাংগঠনিকভাৱে দিলীপ শইকীয়াৰ নেতৃত্বত নাড্ডাজী ডাঙৰীয়াৰ অনুপ্ৰেৰণা আমাৰ সংগঠনটো ইমান শক্তিশালী ৰূপে আগবাঢ়িছে। গতিকে এটা ইতিবাচক পৰিৱেশ, খুব এটা উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। নিৰ্বাচন গাত লাগিছে বুলি ক'ব পাৰি। বিহু যিদৰে আমাৰ গাত লাগিছে, ইতিমধ্যে বসন্ত আহিছে, নিৰ্বাচনী বতাহেও আমাৰ কাৰ্যকৰ্তাসকলক স্পৰ্শ কৰিছে। যোৰহাট লোকসভা নিৰ্বাচনত দেখা গৈছিলে যে এই সমষ্টিকেইটাত, শিৱসাগৰ নিৰ্বাচনী জিলাৰ সমষ্টিকেইটাত ভোট হ্ৰাস পাইছিলে বিজেপিৰ, বিৰোধী গৌৰৱ গগৈ পাইছিলে। এই উদ্ধাৰ হ'ব বুলি ভাবে? আমাৰ আচলতে পূৰ্বতেও আমাৰ বিগত সময়ছোৱাতো আমি 10খনৰ ভিতৰত, যোৰহাট লোকসভাৰ 10খনৰ ভিতৰত বিধানসভা 5খনতহে জয়লাভ কৰিছিলোঁ। পূৰ্বতকৈ আমাৰ যে বেলেগ কিবা এটা হৈ গ'ল সেইটো নহয়। পূৰ্বতেও আমি, আপোনালোকে চাব যে বিগত সময়ছোৱাতো আমি 5খন আসনহে পাইছিলোঁ বিধানসভাৰ। গতিকে সেই 5খনতো আমাৰ স্থিতাৱস্থাটো আছে। এতিয়া তাক বৃদ্ধি কিদৰে কৰিব পাৰি সেইটো ইতিমধ্যে হৈ গৈছে। আমি লোকসভাত কিছু দুই এটা সমষ্টিত আমাৰ ভোট হ্ৰাস পোৱাটো সকলোৱে জানে। গতিকে ইতিমধ্যে সেইবিলাক সম্পূৰ্ণৰূপে সলনি হৈছে। আৰু কিমান আশা কৰে? আমিতো ইয়াত খুব আমি যিমান আসন আছে 90% আমি ৰাইজৰ আশীৰ্বাদ পাম বুলি ভাবোঁ। কাৰণ মূল কথা দুটা আছে ইয়াত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো বিকাশৰ ধাৰা বৈছে সেইটোতো আছে। আৰু প্ৰত্যেক মানুহ, এগৰাকী সাধাৰণ ব্যক্তি, কৃষিজীৱী, শ্ৰমজীৱী ব্যক্তি যি ৰাজনীতিৰ সৈতে হয়তো জড়িত নহয়, তেওঁ জানে যে কেন্দ্ৰত বিজেপি আছে, ৰাজ্যত বিজেপি আছে। মোৰ পঞ্চায়ততো বিজেপি, মোৰ শ্লোগান সেইটোৱে বাৰু, যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে পঞ্চায়ততো বিজেপি। কাৰণ বিকাশটো লাগিব নহয়। বিৰোধী মানুহ এজন যদি আমি দিওঁ, বিৰোধী যদি ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ সভাপতি এজন বা এজন জিলা পৰিষদৰ সদস্যক যদি বিৰোধীৰ মানুহজন আমি নিৰ্বাচন কৰোঁ, তেওঁ অকলশৰীয়াকৈ চুক এটাত বহি থাকিব। এতিয়া ইমান ধুনীয়া ইংলিছ কোৱা গৌৰৱ গগৈনো মোৰ এই সমষ্টিটোৰ কাৰণে কি কৰিব পাৰিছে, বা তেওঁ আহে জানো ইয়ালৈ? বিৰোধীক দিলে সেইটোৱে হ'ব। এতিয়া মই আপোনাক মোৰ বাক্যটো সম্পূৰ্ণ কৰি লওঁ। সন্মানীয় গৌৰৱ গগৈ মোৰ ভাতৃ, তেখেতক সদায় আমি শুভেচ্ছা আছে। কিন্তু তেওঁক দিয়াৰ ফলত কি হৈছে, তেওঁ উদাত্ত কণ্ঠৰে এনেকৈ কেমেৰাৰ আগত বা হেৰিয়াত ভাষণ দিব পাৰে, কিন্তু সমষ্টিটো তেওঁ নিজে নাহে। এই মাহতে মই 8 দিন কটাইছোঁ আমাৰ যোৰহাট লোকসভাত। না তেওঁ সমষ্টিলৈ আহে, না তেওঁ সমষ্টিৰ কিবা এটা সৰু গলি এটাও বনাই দিব পাৰে। তেওঁ সৰু এই গলি এটাও যেতিয়া বনাই দিব নোৱাৰে, কোনোবা অৰুণোদয় নোপোৱা মানুহ এগৰাকীকো অৰুণোদয় দিব নোৱাৰে, গতিকে তেওঁ ভাষণটোৰ মোৰ পঞ্চায়তটো, মোৰ গাঁওখন নচলে। গতিকে ৰাইজে সিদ্ধান্ত লৈছে যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে মোৰ পঞ্চায়ত, জিলা পৰিষদতো বিজেপি বা মিত্ৰজোঁট লাগিব, যাতে বিকাশৰ এই যাত্ৰাটোৰ পৰা, যিদৰে শিৱসাগৰ বা যোৰহাট লোকসভাটো কিছু আঁতৰি গৈছিল সাংসদজনৰ কাৰণে, এতিয়া আমি পুনৰ সংলগ্ন কৰিব বিচাৰিছোঁ বিকাশৰ ইঞ্জিনৰ সৈতে, ডাবল ইঞ্জিনৰ সৈতে। ঠিক সেইদৰে আমাৰ ৰাজনৈতিকভাৱে অতি সচেতন আমাৰ এই ৰংপুৰীয়া বা যোৰহতীয়া মানুহখিনি। ৰাজনৈতিকভাৱে ইমান সচেতন, প্ৰত্যেকেই জানে যে আৰে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, পঞ্চায়তৰ কথা নাই বৰ্তমান বেলেগ মানুহজন বা জিলা পৰিষদত বেলেগ মানুহজন কিয় দিওঁ। গতিকে অৱধাৰিতভাৱে ৰাইজে আমাক আশীৰ্বাদ দিব। দেখা গৈছে যে যদিও বিৰোধী দলৰ কথা ক'ব বিচাৰিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছৰ এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে, কিন্তু অসম প্ৰদেশ কংগ্ৰেছত পুনৰ সভাপতি কেন্দ্ৰিক এটা শীতল যুদ্ধ তেওঁলোকৰ মাজত আৰম্ভ হৈছে। এই মুহূৰ্তত 9 গৰাকী কংগ্ৰেছৰ বিধায়ক দিল্লীত গৈ বহি আছেগৈ। আপোনালোকে ইয়াৰ কিবা ভাল ফল চব প্ৰত্যেকে দিল্লী, বম্বে, কলকাতা প্ৰত্যেকে যোৱাৰ অধিকাৰ আছে। কেতিয়াবা হয়তো ময়ো যাওঁ, সেইটো বেলেগ কথা। কিন্তু ডাঙৰ কথা আপোনালোকে মন কৰক
তেওঁলোকৰ এতিয়া যিটো আমাৰ অখিল গগৈ লুৰিণ গগৈৰ কথা কৈছে, তেওঁলোকে জাতীয়তাবাদৰ কথা কয়। তেওঁলোকে না জাতীয় আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আমাৰ যি পৰিষদীয় আমাৰ নিৰ্বাচন হয়, না তেওঁলোক তাত উপস্থিত থাকে, না তাত জিকে। এতিয়া তেওঁলোকে কি জাতীয়তাবাদৰ কথা কয়? আমাৰ গৌৰৱ গগৈ আজিকালি জয় অসম বুলি কয়। তেওঁলোকক না বড়োভূমিত, না কাৰ্বি ভূমিত, না ঠেঙাল কছাৰী, সোণোৱাল কছাৰীত, না তিৱা কাউন্সিল বা মিচিং কাউন্সিলত, না কালি হৈ যোৱা ৰাভা হাছঙত, সকলোতে মানুহে তেওঁলোকে বিসৰ্জন দি ব্ৰহ্মপুত্ৰত পেলাই দিছে। আজি শতবৰ্ষ পুৰণি কংগ্ৰেছ দলে ইমানগাল চিটৰ ভিতৰত মাত্ৰ এখন চিট পাইছে কোনোমতে, কাৰ্বি আংলঙত 0। গতিকে প্ৰত্যেকটো ঠাইত তেওঁলোকে জনগোষ্ঠীৰ যেতিয়া ভূমিপুত্ৰসকলৰ কোনো সমৰ্থনে নাই, তাত আৰু কংগ্ৰেছ বা AJP নামৰ পাৰ্টিটো বা ৰাজ্য দলে কৰি কি লাভ? গতিকে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰা আদি কৰি এই সমগ্ৰ অসমীয়া সত্তাটোৰ আশীৰ্বাদ আমি পাই আহিছোঁ, পাই যাম। প্ৰত্যেকটো পৰিষদীয় নিৰ্বাচনত যিদৰে আমি ৰাভা হাছঙত ৰাইজৰ আশীৰ্বাদ লাভ কৰিলোঁ, ঠিক সেইদৰে পঞ্চায়ততো প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো জিলা পৰিষদৰ ৰাইজৰ আশীষ লভিম বুলি আমি খুবেই আশাবাদী। আৰু ৰাইজৰ আশীৰ্বাদে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মোদীদেৱৰ হাত শক্তিশালী কৰিম বুলি নিশ্চিত। হয়, এই ধৰণে চলাইছে প্ৰস্তুতি, আৰু তেওঁলোক আশাবাদী যে 90% আসনেই তেওঁলোকে পঞ্চায়তে 90% পঞ্চায়তেই শিৱসাগৰ নিৰ্বাচনী জিলাত দখল কৰিব বুলি তেওঁলোকে স্পষ্ট কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।